ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হিৰক জেটাছ ব্লগ। আৰু মই বৰ্তমান আছোঁ বৰপেটা বাঘবৰত আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। আৰু বৰ্তমান মই থিয় হৈ আছোঁ এখন নৌকা মানে নাৱৰ ওপৰত, যিখন মেডিকেল নাও হয়। ইয়াতে লিখা আছে নৌকা স্বাস্থ্য কেন্দ্ৰ। তো আপোনাক গোটেইখিনি দেখুৱাই আছোঁ। যিহেতু মই ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ, তো এয়া ব্ৰহ্মপুত্ৰ নদীখন প্ৰথমতে চাই লওক। আৰু এয়া চাওক ব্ৰহ্মপুত্ৰ নদীৰ পাৰ। কিন্তু অতিকৈ দুখৰ বিষয়, 2023 চনত ইয়াত মানে যিখিনি মাটি আছিলে, এই প্ৰায় মাটি গৰাখহনীয়াত খহি গৈছে। বৰ্তমানে ইয়াত চাওক মানুহৰ ঘৰ, কিন্তু ঘৰৰ ওচৰলৈকে পুৰা মাটি খহি খহি গৈ আছে। যি হওক, আৰু আজি ইয়ালৈ মই অহাৰ এটা কাৰণ আছিলে যে আমি বাছেৰে আহিছোঁ, প্ৰায় 40জনমান মানুহ। আৰু আমি সকলোৱে মিলি ইয়াতে এখন থান আছে, বৈঠাবুটা সত্ৰ। সেই সত্ৰখনত আমি এটা সেৱা কৰিবলৈ আহিছিলোঁ। আৰু লগতে আপোনালোকক মই দেখুৱাই দিম বাকী কি দেখাব, ওচৰে পাজৰে কেনেকুৱা কি ঠাই আছে। আৰু স্পেচিয়েল ক'ব গ'লে এইখন এখন টুৰিজিম প্লেচ হয়। আৰু ইয়াত বহুতখিনি এক্টিভিটিৰ কাৰণে আমাৰ দাদা এজন আছে, যাৰ নাম অচিন্ত দা। তেখেতে বহুতখিনি ইয়াত কাম কৰিছে আৰু সেই কামবোৰ দেখুৱাই দিম। আৰু ইয়ালৈ আহিলে আপোনালোকে কি চাব পাৰিব, কি এক্টিভিটি কৰিব পাৰিব, প্ৰথমতে আপোনালোকে চাই লওক। মই যিহেতু নাৱৰ ওপৰত আছোঁ, এয়া হ'ল বিশাল এয়া ব্ৰহ্মপুত্ৰ নৈ। আৰু যিহেতু আজি সূৰ্য বতৰলৈকে ওলোৱা নাই, ঠাণ্ডাৰ বতৰ। ইয়াত চাওক, আৰু এই আগত দেখিছে এয়া চৰ হয়। আৰু ইয়াতে বহুতে কেতিয়াবা খানা খাব পাৰে। আৰু কিন্তু ইয়াতে খানা খাব লাগিলে এনেকুৱা নৈ বুকুৰে আমি নৌকা লৈ যাব লাগিব, নাও লৈ যাব লাগিব। আৰু যিহেতু মই বৰ্তমান ক'লোঁ যে এখন মই নৌকাৰ ওপৰত আছোঁ, আৰু এই নৌকাখন চাই লওক। এই নৌকাখন কিহৰ হয়? এয়া হ'ল আমাৰ অসম চৰকাৰৰ দ্বাৰা এয়া নৌকা স্বাস্থ্য কেন্দ্ৰ। কাৰণ ইয়াত এই চব নদীপৰীয়া মানুহ আছে, গতিকে মেডিকেলত নিব লাগিলে নদীৰে নিব বিৰাট সুবিধা হয়। তো আৰু ইয়াত চব ওপৰত এয়া মানুহ। আৰু ইয়াত এইখিনি মানুহ আমাৰ অসমীয়া মানুহ হয়, থলুৱা অসমীয়া, খিলঞ্জীয়া অসমীয়া হয়। কিন্তু ওচৰে পাজৰে প্ৰায় সংখ্যক মানুহ এইটো মুছলিম এৰিয়া, বহুত ডাঙৰ এৰিয়া হয় সেইটো। তো গোটেইখিনি এৰিয়া দেখুৱাই আছোঁ। এতিয়া আগত চাওক, মানুহে গা ধুই আছে, কাপোৰ ধুই আছে। বহুদিন মূৰত ব্ৰহ্মপুত্ৰ নদীত আহিলোঁ, আৰু ইমান সুন্দৰ এখন নৌকা দেখা পালোঁ। যিহেতু ইয়াতে বহি লৈছোঁ, এইখন চিৰি হয়, ওপৰত যোৱা চিৰি। আৰু তলত ইয়াতে মানুহ মানে যাব পাৰে, কিন্তু বন্ধ আছে আজি, যিহেতু নাওখন চলা নাই। যিহেতু আজি ঠাণ্ডাৰ বতৰ, আৰু দেখিছে ড্ৰেছ পুৰা জেকেট মাফলাৰ লৈ আহিছোঁ। আৰু এতিয়া জাষ্ট আহি পালোঁৱে। প্ৰথমতে আপোনালোকক সত্ৰখন দেখুৱাম, আৰু তাৰপিছত আপোনালোকক যিমানখিনি পাৰোঁ ওচৰে পাজৰে কি ঠাই আছে আপোনালোকক মই দেখুওৱাৰ চেষ্টা কৰিম। গোটেই ভিডিঅ'টো চাই থাকিব, আৰু ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব। আৰু নেক্সট টাইম আপোনালোকে যদি ইয়াতে আহিব বিচাৰে তো আহিব পাৰে। বাঘবৰৰ লোকেশ্যনটো মই কৈ দিম। এই নাওখনতে এতিয়া ফটো ভিডিঅ' কৰি আহিলোঁ। আৰু ইয়াৰ প্ৰায় সংখ্যক মানুহে ইয়াতে পানী ইউজ কৰে, যিহেতু নদীৰ চাফা পানী হয়। ইয়াৰ পানী আনিব গৈছে, গা ধুব। এতিয়া মই এইপিনে যাওঁ, অলপ ফুৰি আহোঁ চাইডত। এয়া আইতাগৰাকী ঠাণ্ডাত পুৰা ঘূৰি আহি আছে। আইতা ঠাণ্ডা দিছে আজি, মস্ত ঠাণ্ডা না? আমাৰ বৰপেটাত পাহাৰ বুলি ক'ব গ'লে তেনেকুৱা কোনো টাউনত পাহাৰ নাই, কিন্তু বাঘবৰৰ এই পাহাৰখন আমাৰ বৰপেটাতে পৰে। ইয়াত দেখিছে পিছপিনে শিল, এয়া পাহাৰো আছে, ব্ৰহ্মপুত্ৰ নৈও আছে। আৰু এতিয়া মই এই নদীৰ পাৰে পাৰে এগৰাকী ব্যক্তিৰ ঘৰলৈ গৈ আছোঁ। তেখেতক মই দাদা বুলি মাতোঁ। তেখেত এগৰাকী শিল্পী হয়, সুন্দৰ গীত গায়, আৰু তেখেত এগৰাকী দৃষ্টিহীন শিল্পী। আৰু যদি তেখেতক লগ পাওঁ, তেনেহ'লে তেখেতৰ কণ্ঠত এটি হ'লেও মানে কি গীত শুনিবলৈ ট্ৰাই কৰিম, যদিহে তেখেত আজি ঘৰত আছে। তো ব'লক, এতিয়া মই কৈ আছিলোঁ এগৰাকী মানে কি আমাৰ শিল্পী দাদা, তেখেতক বিচাৰি পালোঁ। তেখেতে ঘৰতে আছিলে, গা ধুই আছিলে। কিন্তু তাৰ আগতে মোৰ এগৰাকী মৰমৰ দাদা, তেখেতকো যদি ইয়াত আহি যদি চিনাকি নিদিওঁ, মোৰ বাপে চুব বুলি কওঁ। কাৰণ এই ঠাইখিনিৰ কাৰণে ইমানখিনি কাম কৰি আছে। তো দাদা আছে মোৰ পিছপিনে। নমস্কাৰ। দাদাৰ নাম হ'ল অচিন্ত কুমাৰ দাস, আৰু তেখেতৰ পৰিচয় মই তেখেতৰ মুখেৰে শুনিম। তো তাৰ আগত ভাল কাম কৰি আছে। আৰু এই দেখিছে ৰাতিপুৱাতে উঠি তেখেতে কিবা বনাই আছে, আৰু কি বনাই আছে গোটেইখিনি কম। গতিকে মই বৰ্তমান বেক কেমেৰা দি আপোনালোকক দেখুৱাই আছোঁ। তেখেতক অলপ দুটা এটা কথা সোধোঁ, কি আপুনি বনাই আছে বৰ্তমান, সেইটো আগতে কওক। এইখন আমাৰ ৰাফ্ট হ'ব, আৰু এইটো ৰাফ্টৰ ওপৰত এটা প্লেটফৰ্ম হ'ব, তাৰপিছত এটা কেবিন হ'ব, আৰু সেইটোকে আমি ক'ম ফ্লটিং ৰেষ্টুৰেণ্ট। ঠিক আছে? ক'ত থাকিব? এইটো ইয়াত নদীত থাকিব, ব্ৰহ্মপুত্ৰত। কাৰণ ব্ৰহ্মপুত্ৰখন ইমান সুন্দৰ, ইমান ৰিচৰ্চফুল, গতিকে আমি এইটো এটা ইন'ভেটিভ আইডিয়া এটা লগাইছোঁ। আমি বাহিৰত ঘূৰি ফুৰোঁ, দেখিছোঁ এনেধৰণৰ কৰে বহুতে। গতিকে আমি এইবাৰ ইন্ট্ৰডাকশ্যন এইটো হ'ব নতুন হেৰি। মানুহ আহিলে ইয়াত বহি পেলাই খাব পাৰিব। কোনোবাই যদি লৈ আহে খানা, ইয়াত বহি পেলাই খাব পাৰিব, নদীৰ দৃশ্য এনজয় কৰিব। পাহাৰ আছে আমাৰ ইয়াতে,
আৰু সেইটো আমি ট্ৰাই কৰিছো এইবাৰ চাওঁ কিমান দূৰ আহিব আপোনালোক চবে তো দাদা আপোনাক এটা কথা সুধো আপোনাৰ কিছুমান এক্টিভিটি আছে সেই এক্টিভিটি কৰি দিয়ক মই জানো বাৰু মই বেসিক্যালি এডভেঞ্চাৰ স্পৰ্টছ ভাল পোৱা মানুহ হয় আৰু নেচাৰ ভাল পাওঁ গতিকে আমাৰ এইডোখৰ হৈছে মানে এইটো এটা ওৱান ষ্টপ সলিউশ্যন ইয়াত আপুনি নেচাৰ গোটেইখিনি পাব পানী মানে নদী পাব ব্ৰহ্মপুত্ৰ পাহাৰখন আছে সুন্দৰ পাহাৰ ট্ৰেকিং ৰুট এটা আছে পাহাৰৰ ওপৰলৈ ইয়াত আহিলে হেৰি কৰিব পাৰিব এইডোখৰ চাওক আজিৰ পৰা 8 বছৰ 9 বছৰ আগতে মই বনাইছিলো তেতিয়া মই আহিছিলো কিন্তু তুমি আহিছিলা তেতিয়া আমি ইয়াতে এটা প্ৰগ্ৰাম এডভেঞ্চাৰ কেম্প এটা পাতিছিল তিনিদিনীয়া এটা যে গ্ৰেণ্ড সাকসেস আপোনাৰ বোটিং গোটেইখিনি ৰাফটিঙো কৰিছিলো আমি আৰু এতিয়া আমি কৰিছো কি বাহিৰৰ পৰা যিখিনি মানুহ আহে ইয়াত পিকনিক খোৱাৰ কাৰণে তেওঁলোকক অলপ সুবিধা কৰি দিওঁ কোনোবাই যদি টিফিন লৈ আহে ইয়াত আহি বহি খাব পাৰিব টাইম স্পেণ্ড কৰিব 45 মিনিটছ বৰপেটা টাউনৰ পৰা ইয়ালে 2 লেন হয় গতিকে ৰাস্তাৰ অসুবিধা নাই মানুহ আহি ইয়াৰ পৰা ৰাতি খানা খাইও গুচি যাব পাৰে সেইটো কাৰণত মই নেচাৰ ভাল পাওঁ কাৰণে নেচাৰৰ লগত জড়িত কিবা আৰু আপুনি তো একবাৰ ৰাইডিংও ভাল পায় মই বাইক ৰাইড কৰি ভাল পাওঁ মই বাইক ৰাইড কৰিছো মই তো গৈছো নৰ্থ ইষ্ট ষ্টেট গোটেইখন বাইক ৰাইড কৰিছো তাৰপিছত লেহ লাডাখ গৈছো তাৰপিছত মই ভূটান গৈছো এইবাৰ গলো মই অযোধ্যা বানাৰস তাৰপিছত এনেকৈ এইবাৰ চলো ৰাইড আছিল অকলে গৈছিলো আৰু মানুহক মই আহ্বান কৰিম আহক আপোনালোকে ইয়াতে আৰু এই যে ঘৰটো আছে এইটো 8 জন মানুহ থাকিব পাৰে 8 জন মানুহ এইটো চাংঘৰ বনাইছো চাংঘৰ আৰু মানে তাৰ কাৰণে কিবা এটা হয়তো কিবা এটা হ'ব আৰু এইটো যে ইয়াত ডলফিন ওলাই মানে এইটো ডাইনিং এইটো আমাৰ মানে কাম চলি আছে এতিয়া ইয়াতো মানুহে আহি খাব পাৰে প্লাছ এইটো ঘৰতো থাকিব পাৰে এইটো আমাৰ একচুৱেলি অৰিজিন ইয়াতে আছিলে ঘৰ আমি গুচি গ'লোগে আমি গুচি গ'লোগে কিন্তু আমি ইয়াৰ অৰিজিন ৰুটটো মানে ঠিকে ৰাখাৰ কাৰণে চেষ্টা কৰি আছো আপোনাৰ যিখিনি ঘৰুৱা মাটি আছিল সেইখিনি আছে এইখিনি নদী চদী ভাঙিছে আৰু ৰাইজৰ কাৰণে বনাই দিছে ৰাইজৰ কাৰণে যাতে মই আহি থাকো ইয়াতে তো ইয়ালৈ আহি বিশেষকৈ ভাল লাগিল দাদাক লগ পালোঁ কিন্তু দাদা ইয়াত আহি এটা বস্তু বহুত বেয়া লাগিল মানে মনত দুখ লাগিল আৰু তো মই কি ক'ব খুজিছোঁ হয়তো আপুনি বুজি পাইছে চাগে কাৰণ আপুনি এইখিনি ইয়াতে বহুতখিনি কাম কৰিছে আৰু ইয়াতে কি কাম আধৰুৱা হৈ আছে বা কি কামত আমাৰ ৰাইজৰ ক্ষতি হৈছে বা ৰাইজে কি বিচাৰি আছে সেইটো আপোনালোকে ভালকৈ বুজি পাব কাৰণ মই ইয়াতে আহোঁতে এটা ৰাস্তা আপোনালোকক দেখুৱাই দিলোঁ ইয়াত গৰাখহনীয়া ইমানখিনি হৈছে যে মানুহৰ ঘৰৰ ওচৰ পাইছেহি কিন্তু আজি 2023 চনৰ বানপানী হৈছিল চাগে দাদা হৈছিলে বানপানী তো বহুতখিনি মাটি খহি গৈছে কিন্তু এতিয়া কথা হ'ল যিটো প্ৰকৃতিৰ কথা যদি বানপানী খহি যাব এইটো আমি ৰখাব নোৱাৰোঁ কিন্তু এটা আমাৰ হাতত সুবিধা আছে কাৰণ আমি এখন চৰকাৰ গঠন কৰিছোঁ বা আমি পৰৱৰ্তী টাইমত আমি এখন চৰকাৰ গঠন কৰিম কিন্তু চৰকাৰে যদি গুৰুত্ব দিয়ে তেনেহ'লে এই ৰাস্তা ঘাটটো ভাল হ'ব কাৰণ যদি ৰাস্তা ঘাট ভালেই নাথাকে তেনেহ'লে ইয়াতে পৰ্যটক আহিব কেনেকৈ তো ৰাস্তা মেইনলি আমাৰ ৰাস্তা ভাল হ'ব লাগিব তাৰপিছতে আমি ইয়াত ধুনীয়াকৈ আহিব পাৰিম থাকিব পাৰিম আৰু দাদাইতো ক'লেই ইমানখিনি সুবিধা কৰি দিছে ৰাইজৰ কাৰণে পৰ্যটকৰ কাৰণে ইয়াৰ পিছপিনে দেখিছে এইটো ঘৰ আৰু এয়া চাওক মোৰ ওপৰত চাওক এয়া ঘৰ ডাইনিং হল তাৰপিছত ইয়াতে আমাৰ এইটো বহি মানে পানীৰ মাজত বহি এইটো ফ্লোটিং ৰেষ্টুৰেণ্টৰ কনচেপ্ট এটা লৈছো নতুনকৈ ইয়াত মানে 8জন 10জন মানুহ বহি পেলাই আমি ইয়াত প্লেচ কৰিম এইটো ৰাফ্ট এখন হয় ওপৰত আমি কেবিন টাইপ বনাই দিম তাৰপিছত নেক্সট টাইম আহিলে দেখাম বাৰু দেখাব নেক্সট টাইম দেখাব আপোনালোকক একদম গাঁথনিখিনি দেখুৱাই দিলোঁ কি গাঁঠি আছে মানে এইটো ষ্ট্ৰাকচাৰ কিন্তু বাকী হোৱাৰ পিছত মই দাদাৰ তাত আহিম আৰু দাদাৰ লগত একেলগে আহিম আৰু দাদাই এই কামৰ কাৰণে টাইম উলিয়াই আজি যিটো বন্ধৰ দিন আজি খ্ৰীষ্টমাছ আৰু সকলোকে মানে যিহেতু মোৰ মেৰি খ্ৰীষ্টমাছ আমাৰ ফালৰ পৰা কাৰণ আমাক কোনোবাই যেনেকৈ আমাক অসমীয়াসকলক মুছলমানেও বিহুৰ শুভেচ্ছা দিয়ে আমিও ঈদৰ শুভেচ্ছা দিওঁ তো খ্ৰীষ্টানো এটা ধৰ্ম হয় আৰু মই ধৰ্ম নিন্দা কেতিয়াও নকৰোঁ সকলো ধৰ্মই নিজৰ ঠাইত আছে গতিকে তেখেতসকলক যিসকলে খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোককো আজি মানে ভিডিঅ'টো হয়তো কালি আপলোড দিব পাৰোঁ পৰহি আপলোড দিব যি হওক আজি 25 তাৰিখ সকলোকে শুভেচ্ছা জনালোঁ আৰু দাদাক লগ পাই বিশেষকৈ বহুত ভাল লাগিল এতিয়া মই যাম আপোনালোকক গান শুনাম ভিউৱাৰ্ছক মই এটাই আহ্বান কৰিম নদী পাৰৰ বিউটিটো আপোনালোকে এনজয় কৰক আহক ইয়ালৈ বেছি দূৰ নহয় বৰপেটাৰ পৰা আধা ঘণ্টাৰ পৰা 45 মিনিট ৰাস্তা ভাল আজিকালি অসমীয়া গাঁও এখন শেষ হৈ গৈছে আমি ধৰি ৰাখিব চেষ্টা কৰিছোঁ মেক্সিমাম ট্ৰাই কৰিছোঁ আৰু মই ইয়াৰ আগতো গৈছোঁ যে এইটো মানে নেচাৰৰ বিউটিৰ ওৱান ষ্টপ সলিউশ্যন ইয়াত আপুনি বিভিন্ন ধৰণে এনজয় কৰিব পাৰে পাহাৰৰ ওপৰলৈ ট্ৰেকিং ক'লোঁ আপোনাক আমি পিকনিকৰ কাৰণে মানুহখিনিক এৰেঞ্জ কৰি দিওঁ সেইফালে চৰত লৈ যাওঁ এই পাৰত আমি অলৰেডি ছেটআপ আছে আমাৰ তাৰমানে আৰু নাইট কেম্পিং কৰিব খুজিলেও ইয়াত আহিব পাৰে কেম্প ফায়াৰ খানা পিনা গোটেইখিনি সুবিধা আছে তাৰ কাৰণে মই এটা কাম কৰোঁ মই অচিন দাদাৰ নাম্বাৰটো মই মোৰ নাম্বাৰ নালাগে হিৰক যদি মোৰ ভাইটিৰ দৰে হিৰক আছে কমেণ্ট কৰিব আৰু কোনোবাই কিবা সুধিব লগা থাকিলে কেনেকৈ কি হ'ব নাই অচিনৰ লগত মই কণ্টেক্ট কৰাই দিম থেংক ইউ ঠিক আছে থেংক ইউ
বিশেষ এগৰাকী ব্যক্তিৰ কথা কৈছিলোঁ আৰু যাক মই লগ কৰিবলৈ প্ৰথমতে এইপিনে আহিছিলোঁ, তাৰে আগতে লগ পালোঁ অচিন্ত দাক। আৰু সেই বিশেষ ব্যক্তিগৰাকী হ'ল মোৰ দাদা মনোজ কলিতা। তো তেখেত এগৰাকী ভাল শিল্পী আৰু তেখেতে জুবিন দাকো লগ পাইছিলে, তেখেতৰ লগতো সংগীত পৰিৱেশন কৰিছে। আৰু আজি তেখেতক লগ পালোঁ যেতিয়া, তেখেতৰ কণ্ঠত দুই এটা গানো শুনিম আমি, অলপ লাইন হ'লেও। কওক কিবা। নমস্কাৰ হীৰক, তোমাক প্ৰথমতে মই ধন্যবাদ জনাইছোঁ। তুমি যে মোৰ ঘৰ বিচাৰি আহিছা, বৰপেটাৰ পৰা ইমান দূৰ ভাগৱত আহিছা, আৰু তুমি মোক আগতেও মোৰ যিটো সংগীত যাত্ৰাত তোমাৰ অৰিহণা বহুত আছে, আৰু তুমি মোক মাজে মাজে আহি মোৰ পৰা ভিডিঅ' লৈ গৈছা। গতিকে তোমাক মই অশেষ ধন্যবাদ জনাইছোঁ আজি মোৰ ঘৰত তুমি এনেকৈ উপস্থিত হোৱাৰ কাৰণে বিশেষকৈ। আৰু কি ক'ম, জুবিন দাৰ বিষয়ে ক'বলৈ হ'লেতো মই জুবিন দাক খুব ওচৰৰ পৰাই লগ পাইছিলোঁ। আৰু জুবিন দা এজন এনেকুৱা ব্যক্তি আছিল য'ত আমাৰ নিচিনা দিব্যাংগ মানুহখিনিৰ প্ৰতি তেওঁ বহুত মানে সহানুভূতিশীল আছিলে। আৰু তেখেতে মোক এদিন ঘৰত লৈ গৈ দুটা নিশা ৰাখিছিলে মোৰ লগত, ৰাখি তেখেতে মোৰ মানে গীতৰ যিখন আমাৰ ৰৈ ৰৈ বিনালে চিনেমা কৰিছে, তাত মানে এজন অন্ধ এজন শিল্পীৰ তেওঁ কেৰেক্টাৰ এটা কৰিছে, আৰু তাত যিটো মানে তেওঁ যিটো মানে এই কৰিছে আমাৰ পৰা এইটো অনুসৰণ কৰিছিলে। তেওঁ মোক ৰাখিছিলে আৰু মোৰ বন্ধু দুজন মানুহকো ৰাখিছিলে। তেখেতে ৰাখি আমাৰ পৰা আমি কেনেকৈ খোজ কাঢ়োঁ, কেনেকৈ আমি খাওঁ, সেইবিলাক খোজ কাটল বা আমাৰ যিটো অনুভৱখিনি তেওঁ আমাৰ পৰা লৈছিলে। তো জুবিন দা নাই, খুব দুখ লাগিছে। জুবিন দা এনেকুৱা এজন ব্যক্তি আছিল য'ত মানে মোক মঞ্চত মানে গীত পৰিৱেশন কৰাৰো সুবিধা দিছিলে। তেখেতৰ লগত মই গীত পৰিৱেশন কৰাইছিল, আমাৰ বৰপেটাৰে পৌৰসভাৰ ফিল্ডত কৰাইছিল, আৰু 3খনমান ষ্টেজত মোক তেখেতে লৈ গৈছিল। তেখেত য'তেই আছে ইয়াৰ পৰাই তেখেতক মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে, তেখেত সুকলমে থাকক, ভালে থাকক, আৰু আমাক তেখেতে ওপৰৰ পৰাই চাই থাকক। আমি এইটো কথা জনা নাছিলোঁ, মনোজ দাই মোকো কোৱা নাছিল বাৰু। জুবিন দা এটা কথা জুবিন দাৰ গম পাইছিলোঁ যে জুবিন দাই মোটামুটি এবছৰমান এওঁলোকৰ নিচিনা দিব্যাংগ মানুহে কেনেদৰে চলা ফুৰা কৰে, চকুত কাপোৰ কাটি লয়, তেনেকৈ মানে তেখেতে প্ৰেক্টিচ কৰিছিল। আৰু দাদাহঁতক যে ঘৰত দুদিন নি ৰাখিছিলে, এইটো কথা গম পোৱা নাছিলোঁ, আজি গম পালোঁ। আৰু দাদাৰ লগত পৰিৱেশন কৰা গীত মই দেখিছোঁ বৰপেটা পৌৰসভাত যিটো কেন্দ্ৰীয় ৰঙালী বিহু হয় তাতে। যিহেতু দাদাৰ এগৰাকী শিল্পী হয়, তো তেখেতৰ পৰা প্ৰথমতে জুবিন দাৰ দুলাইন কিবা এটা গান শুনিবলৈ ট্ৰাই কৰিম। দাদা কোনটো গান গাব? তেখেতৰ যিটো কালজয়ী গীত, এতিয়া তেখেত সেইটো প্ৰাৰ্থনালৈ ৰূপান্তৰিত হ'ল, সেই গীতৰ মই এক লাইন গাব চেষ্টা কৰিছোঁ। মায়াবিনী হ'ব চাগে? নিশ্চয় মায়াবিনী হ'ব, মায়াবিনী হ'ব। মই অলপ বেলেগ ষ্টাইলত গাব চেষ্টা কৰিছোঁ। ধুমুহাৰ সতে বহু যুগৰে নাচোন, এন্ধাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু, মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোন। থেংক ইউ। একদম জয় জুবিন দা। আৰু তেখেতে বাঁহী লৈ আছে, তেখেতে যদি এইটো বাঁহীত যদি মায়াবিনীটোৰ দুই লাইন বাঁহীত আনিব পাৰে তেনেহ'লে শুনিবলৈ ভাল লাগিব। নিশ্চয়। আচলতে এইটোত মায়াবিনীটো নাহিব, কাৰণ এইটো হৈছে আমাৰ মোৰ 6 স্কেলৰ বাঁহী, অলপমান দূৰত লাগিব। গতিকে মই বেলেগ গীতেই গাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, এটা বাঁহীত আমাৰ যিটো আজিকালি এটা গীত নোহোৱা হ'ল, আমাৰ যিটো সময়ত বিয়া গীত বুলি কৈছিলে, বিয়া গীত এতিয়াও আছে, কিন্তু বিয়া নাম লাহে লাহে মানে চৰ্চা নোহোৱা হ'ল, আৰু সেইটো প্ৰায় বিলুপ্তিৰ পথত গৈছে। গতিকে সেই এটা মই সুৰ শুনাব চেষ্টা কৰিছোঁ, এক লাইন। ঠিক আছে। ইমান সুন্দৰ। এইটো গানটো বাৰু নাজানো, আমি সৰুৰ পৰাই বিয়াৰ গীত যেতিয়াও শুনিছিলো, এই বিয়াৰ গীত এইবোৰ আচলতে খুব প্ৰচলিত আছিলে। এইবোৰ গীত তাৰমানে কি, আগতে বিয়া বুলি ক'লে আগতে এনেকুৱা সাউন্ড সিস্টেম মিউজিক নাছিলে। আমাৰ আয়তী মহিলা বা ছোৱালীসকলে জাউৰীয়ে বিয়া গীত গাই মানে বিয়াৰ ৰভাতলি ৰজনজনাই ৰাখিছিল। এইবোৰ এতিয়া কালৰ গৰ্ভত মানে প্ৰায় বিলুপ্ত হ'ব ধৰিছে। আৰু বিয়া গীতৰো বহুতটা ধৰণ আছে, যেনে পানী তোলা গীত। নিশ্চয় মই এইটো গাইছিলো। পানী তুলিবলৈ ওলাই
পাইছে আয়তি ঐ ৰাম হাততে কলচি লৈ হে থেংক ইউ বঢ়িয়া বঢ়িয়া ধন্যবাদ আৰু মনোজ দা এবাৰ এটা হেণ্ডশেক কৰিলো আপোনাক আৰু আপোনাৰ এই সংগীত যাত্ৰা সদায় চলি থাকক আৰু আপুনি চৰ্চা কৰি থাকক আৰু তেখেতে এটা গানো ৰিলিজ কৰিছিলে গম পাইছিলোঁ গানটো এবাৰ আমাৰ দৰ্শকক কৈ দিয়ক নিশ্চয় মই যিটো গান যোৱা বছৰ ৰিলিজ কৰিছিলোঁ আমাৰ শ্ৰদ্ধা ৰামেশ্বৰ পাঠক দেৱক তেখেতক শ্ৰদ্ধা জনাই তেখেতৰ যিটো শ্ৰী গুৰু শংকৰ জুবিন দা আৰু ৰামেশ্বৰ পাঠকে মেইল ভইচত গাইছিলে আৰু সেই গীতটোকে মই আমাৰ অসমৰ জনপ্ৰিয় শিল্পী চয়নিকা ভূঞা বাইদেউ আৰু মই কিন্তু মেইল আৰু ফিমেইল ভইচত আমি সেইটো ডাবিং কৰিছিলোঁ আৰু অসমৰ ৰাইজৰ মাজত এৰি দিছোঁ অডিঅ' ৰূপে গতিকে সেইটো আপোনালোকে এছামিজ অফিচিয়েল মানে চেনেলত RDCত যাব RDC চেনেলত গৈ তাত কামৰূপী লোকগীত অ হৰি শ্ৰী গুৰু শংকৰ মনোজ কলিতা নিউ চং এনেকৈ লিখিলে গীতটো পাব আৰু সেই গীতটোৰ জৰিয়তে মোক আপোনালোকে অকণ সহায় কৰক গীতটোৰ প্ৰচাৰৰ ক্ষেত্ৰত মই আপোনালোকে এইটো অনুৰোধ ৰাখিছোঁ আৰু যিহেতু আমি জুবিন দাৰৰ গীত শুনিলোঁ আৰু বিয়া গীতো শুনিলোঁ তো নতুন এই গীতটিৰ এক লাইন জাষ্ট এক লাইন আপুনি গাই দিয়ক নিশ্চয় মোহৰি শ্ৰী গুৰু শংকৰ কৰুণা সাগৰ নামৰ পাতিলা খেলা ধন্যবাদ তো সেয়াই আছিলে তো দাদাক লগ পালোঁ দাদাৰ অলপমান সাক্ষাৎকাৰেই হ'ল লৈ ল'লোঁ আৰু তেখেতৰ কণ্ঠত সুন্দৰ গীত গালোঁ আৰু লগতে হীৰকৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুমি এনেকৈ আগবাঢ়ি গৈ থাকা আৰু মনোজ দাৰ কাৰণে এটা সুন্দৰ চাই লাইক আৰু সুন্দৰ চাই কমেণ্ট কৰি দিব যাতে মনোজ দায়ো অলপ উৎসাহ পায় আৰু তেখেতক সদায় ছাপোৰ্ট কৰি যাম য'ত লাগ পালে দাদাক মাতোঁ বা য'ত প্ৰগ্ৰেমত গ'লেও তেখেতৰ দুই এটা ভিডিঅ' ক্লিপ ৰাখোঁ তো সেয়াই তো ব'লক এতিয়া আমি আৰু নামঘৰলৈকে যাওঁ কাৰণ আমাৰ লগত অহা আইসকলে মোক ফোন কৰিছিলে অলপ আগতে যে মই ক'ৰবাত ওলাই আহিছিলোঁ আচলতে নামি ওলাই অহাৰ কাৰণ আছিলে মনোজ দাক লগ কৰা প্ৰথমতে মনোজ দাক লগ কৰি ল'লোঁ এতিয়া আইসকলক লগতে এটা কথা কৈ থওঁ আমাক যদি কোনোবা মানে উদযাপন কমিটি বা কোনোবা ব্যক্তি যদি আমাক মানে গীত পৰিৱেশন কৰাৰ অনুষ্ঠান যদি পৰিৱেশন কৰাৰ কাৰণে আমাক বিচাৰে মোৰ নম্বৰটো কৈ দিওঁ নে হীৰকৰ লগত যোগাযোগ কৰিলেও নাম্বাৰটো কৈ দিয়ক আৰু মই তলত আপোনাৰ নাম্বাৰটো লিখি নিশ্চয় মোৰ নম্বৰটো হ'ল 9678641095 আৰু কিবা কৈ দিয়ক 9678641095 এনেকে অকণকে আপোনালোকে আমাক সহায় কৰকচোন আমিও অকণমান সংগীতৰ শিল্পী সদায় গুৰুত্ব দিব লাগে জুবিনে তাকে কৈছিলে প্ৰত্যেকজন শিল্পীক মৰ্যাদা দিব লাগে মৰম দিব লাগে তো শিল্পীয়ে সেইখিনি বিচাৰে আমাৰ পৰা মানে শ্ৰোতাৰ পৰা তো দাদাকো আপোনালোকে ছাপোৰ্ট কৰিব এই ফোন নম্বৰটোত আপোনালোকৰ ওচৰে পাজৰে যেনেকুৱা ফাংচন হ'লেও কথা নাই বিয়াত আমি যাব পাৰোঁ মাতিব তেখেতৰ এটা আৰ্থিক দিশতো তেখেত লাভালাভ হ'ব আৰু তেওঁৰ শিল্পী সাধনাটো জীয়াই থাকিব তো এতিয়া দাদা যাওঁ ভাল লাগিলে আৰু আপোনালোকৰ পৰিৱেশ দাদাহঁতৰ পৰিৱেশ ইমান সুন্দৰ পিছপিনে পাহাৰ আৰু এতিয়া দাদাৰ ঘৰ পিছপিনে আছে তো পাহাৰখন এবাৰ দেখুৱাই দিয়া এইখন পাহাৰখন এয়া হ'ল পাহাৰ সুন্দৰ এখন পাহাৰ আৰু ওচৰতে আছে এয়া ব্ৰহ্মপুত্ৰ নদী আৰু এয়া ৰিজৰ্ট তো ব'লক এতিয়া গান শুনি আহিলোঁ আৰু এতিয়া মই আহি গ'লোঁ এয়া চাওক শ্ৰী মাধৱদেৱৰ মানে শ্ৰী মাধৱদেৱৰ বৈঠাকুটা সত্ৰ আচলতে বৈঠাকুটা সত্ৰ বুলি ক'বলৈ গ'লে আপোনালোকে ভাবিছে নামটো ক'ৰ পৰা আহিলে কাৰণ এই যে নদীটো দেখিছে ব্ৰহ্মপুত্ৰৰে যেতিয়া মাধৱদেৱ আহিছিলে তেতিয়া নিশা হৈছিলে এইখিনি ঠাইতে আৰু তেখেতে নাওখনেৰে আহি থাকোঁতে যাতায়াত ব্যৱস্থা বুলি নাৱে আছিলে তো নাওখন ইয়াতে বৈঠা পুতিছিলে মানে নাওখন ৰাতি ৰখাইছিলে আৰু এইখিনি ঠাইতে যিখন সত্ৰ বৰ্তমান ইয়াত আছে সেইখন ঠাইতে তেখেতে ৰাতি মানে আছিলে আৰু বৰ্তমান ইয়াতে দেখিছে এইবোৰ দোকানো দিছে মই যেতিয়া আহিছিলোঁ মোৰ নাম হয় ভিডিঅ' চাই নেকি মোৰ আপোনাৰ ঘৰ ইয়াতে তো দাদাক লগ পালোঁ তেখেতে বোলে মোৰ ভিডিঅ' চাই আৰু আছে দোকানো আছে ইয়াতে এই দোকানখন আপোনাৰ নেকি মানে এই পিকনিক স্পট আপুনি চাই আৰু মাইক আছে মাইকত কৈ দিয়ক কি আপোনালোকৰ পৰিচয়টো জানো আৰু নামটো এনে কৈ দিয়ক মোৰ নাম লাচিত দাস আমি বাগবৰৰ মানে পিকনিক স্পটটো এইখিনি আমি চাই থাকোঁ সত্ৰৰ ওচৰৰখিনি ইয়াতে আমাক আগতীয়াকৈ যোগাযোগ কৰিলে গোটেইখিনি সুবিধা কৰি দিওঁ মানে একো বাচন বৰ্তন আনিলেও হয় বা এনেকৈ আৰু হেৰি ডাইনিং চেয়াৰ সকলোখিনি সুবিধা পাব মানে সত্ৰত যদি আহে যদি ইয়াতে আহিব বিচাৰে ডাইৰেক্ট মানুহ এটা আৰু খাদ্যখিনি না যোগাৰ কৰি দিয়ে না খাদ্যখিনি যদি আগতীয়াকৈ যোগাযোগ কৰে আমি খাদ্যও যোগাৰ দি দিওঁ তাৰপিছত যদি বোলে খাদ্যখিনি লৈ আহি নিজে বনাই খায় নিজে বনাই খোৱা সুবিধা আছে বটিঙৰ সুবিধাখিনিও কৰাই দিওঁ গতিকে গোটেইখিনি আমি চাই দিওঁ আৰু কিন্তু ভালেই হ'ল তো দাদা আপোনাৰ নাম্বাৰটো কৈ দিয়ক এবাৰ কি মানুহৰো সুবিধা হ'ব আমাৰ বৰ্ডত নাম্বাৰো আছে বৰ্ডখন দেখাই দিবা আগতীয়াকৈ যোগাযোগ কৰিলে গোটেইখিনি সুবিধা পাব কিন্তু মই যেতিয়া ইয়াতে আহিছিলোঁ এইবোৰ দোকান চোকান একো নাছিলে মই বহু বছৰ আগত আহিছিলোঁ আপোনালোকে জানে নে নাজানো গম পাওঁ
গম পাইছে নেকি? গম পাওঁ। তো যি হওক তেখেতে গম পায়, কাৰণ মই ইয়াতে আহি 3 দিন থাকি গৈছিলোঁ। মোৰ অচিন্ত দাহঁতে আনিছিলে, তো 3 দিন থাকি গৈছিলোঁ। বৰ্তমান দোকান চোকানো দিছে, কাৰণ দোকান দিয়াটো ভালেই, কাৰণ আগতে আমি ইয়াতে দোকান বিচাৰি পোৱা নাছিলোঁ, বহুত আগত যাব লাগে। তো এখন সৰুৱে দোকান হওক, ওচৰত আছে আৰু দেখিছে ম'ম' চাওমিনো পাই যাব। তো ম'ম' চাওমিনৰ দোকান আছে, দোকানখন আমাক দেখুৱাই আছোঁ বেক কেমেৰা। এয়া চাওক ম'ম' চাওমিন আৰু কি পায় দাদা, খুলি লওঁ। দাদা কি পায় ইয়াতে? চাওমিন, ৰোল আৰু ম'ম'টো এবাৰ খুলি দিয়কচোন, আমি চাওঁ কেনেকুৱা ম'ম' বনাইছে। তো এয়া চাওক গৰম গৰম ম'ম', অকণমান পিছত খাব লাগিব। আৰু এয়াও এখন দোকান আছে। দাদা কি খবৰ? ভাল ভাল এটা চাই থাকো আজি মই দেখা পালো আৰু চাই থাকে আপুনি মোক? ভিডিঅ' চাই থাকো ঠিক আছে। আৰু ইয়াত মানে সত্ৰত আহিলে মানে দোকান ইয়াত তামোল পাণ তেল ধূপ মানে সকলো বস্তু পোৱা যায় আৰু ঠিক আছে, ভালে কাম কৰিছে। সেইটো মই অলপ আগতে ক'লোৱে যে আগতে দোকান নাছিলে, তো আগতে দোকান নাছিলে, এতিয়া নতুন কৰি দোকান দিছে। আৰু সত্ৰখন এইখিনিতে আপোনালোকক দেখুৱাই দিছোঁ। এইখন হ'ল বৈঠাবুটা সত্ৰ। এতিয়া মই ভিতৰত আপোনালোকক লৈ যাই আছোঁ। আপোনালোকক যে দাদাজনে ক'লে যে কেনেদৰে ইয়াতে ব্যৱস্থা কৰি দিয়া হয়, ইয়াত চব সুন্দৰকৈ ডাইনিং মানে আৰু খাদ্য চাদ্য চব যোগাৰ কৰি দিছে। ইয়াত খাদ্য বনাই আছে আৰু আপোনালোকক মই দেখুৱাই দি আছোঁ। ইয়াত চাওক এই নাম্বাৰকেইটা আপোনালোকে মুখাস্ত কৰিব বা স্ক্ৰীনশ্বট মাৰি থৈ দিব, কাৰণ কেতিয়াবা আপোনালোকে আহিলে এই নাম্বাৰকেইটাত যদি আগতীয়াকৈ ফোন কৰে গোটেইখিনি সুবিধা হৈ যাব। তো এওঁলোকে আহিছে। দাদা খুৰা আপুনি ক'ৰ পৰা আহিছে আজি? আমি আহিছো হাউলিৰ পৰা হাউলিৰ পৰা। কিমানজন? মোটামুটি 25 জন 40 জন হ'ব ঠিক আছে, বঢ়িয়া। খাদ্য পাতি পুৰা আৰম্ভ কৰি দিছে? আৰম্ভ কৰি দিছে। এয়া চাওক খাদ্য বনাই আছে। আৰু যিহেতু আমি সত্ৰৰ ভিতৰত খাম, আমি নিৰামিষ খাম, আৰু এখেতসকলে বাহিৰত খাইছে, তেখেতসকলে মাংসও খাব, কাৰণ এওঁলোকে সত্ৰ ভ্ৰমণ নহয়, একেলগে পিকনিক হিচাপতে আহিছে। আৰু আমাৰ আইসকলে আহিছে আমাৰ সত্ৰ দৰ্শন কৰিব, গতিকে আমাৰ আইসকল ভিতৰত আছে। এতিয়া আমি ভিতৰত যাব লাগব। প্ৰথমতে আপোনালোকে চাই লওক শ্ৰী শ্ৰী মাধৱদেৱৰ বৈঠাবুটা ঘাট সত্ৰৰ এয়া হ'ল মুখ্য গেট। আৰু এই গেটেৰে এতিয়া সোমাই যাওঁ, আৰু ভিতৰত আছে সত্ৰখন। আৰু পিছপিনে দেখিছে আপোনালোকে, পিছপিনে চব পাহাৰ। আৰু আমাৰ আইসকলে ইয়াতে বৰ্তমান চাগে চাহ খাই আছে। তো আইসকলকো দেখুৱাই আছোঁ, এই গোটেই আইসকল আমাৰ বৰপেটাৰ। এয়া আমাৰ আইসকলে চাহ খাই আছে। আৰু কিহেৰে চাহ খাই আছে আপোনালোকক মই দেখুৱাম বাৰু। তো আমাৰ এয়া দেউতা পুৰা মোৰ কেমেৰা চেমেৰা লৈ লৈছে, চাওক ফটোগ্ৰাফাৰ হৈছে। আৰু এতিয়া তেওঁলোকে চাহ খাই আছে। তো কিহেৰে চাহ খাইছে? নিমকি আৰু বুনিয়াল লাডু। নিমকি আৰু বুনিয়াল লাডু। এয়া চাওক দেখুৱাই দিয়ক নিমকিখন, ডাঙৰ নিমকি। তো খাই কেনে লাগছে? ভাল লাগিছে। ভাল লাগিছে। আৰু এয়া চাওক আমাৰ আইসকল পুৰা আহি কেনে প্ৰথমতে তেওঁলোকে চাহ খাব, এতিয়া ঘূৰিব। আৰু আগতো আছে, আগতো দেখুৱাই দি আছোঁ। আৰু ইয়াৰ মায়েও অকলে অকলে খাই আছে মোক এৰি। ঠিক আছে, এতিয়া আমি তাত দেখুৱাই আছোঁ বলক। তো তেওঁলোকে এতিয়া চাহ খালে। চাহ খালাক না? তো চাহ খালাক। তো এয়া চাওক, এয়া কি তামোল খাই আছে? আপনি কি তামোল খানে? খাম পিছত বৰপেটা মানুহ তামোল খোৱা স্বভাৱে চাহৰ পিছত পানী চুনে যোগাৰ কৰি লৈছে। এওঁলোকে এতিয়া চাহ খাই উঠি তামোল খাই আছে। এয়া চাহ খাই আছে। আৰু তেওঁলোকে তাত আছে, কোনোবাই ফটো মাৰি আছে। আৰু এয়া হ'ল আমাৰ বৈঠাবুটা নামঘৰটো। তো দেখুৱাই আছোঁ, পিছপিনেও দেখুৱাই আছোঁ, আগপিনে চাৰিওপিনে আপোনালোকক মই দেখুৱাই আছোঁ। চাই থাকোঁ। এয়া চাহ পানী তামোল খাই আমাৰ কিছুমান সংখ্যক মানুহে ইয়াতে কিবা কৰি আছে, আৰু কিছুমান সংখ্যক মানুহে সমবেত সংগীত গাই আছিলে। তো এতিয়া আমি সমবেত সংগীত গোৱা মানুহখিনিক দেখুৱাই দিছোঁ। তো এয়া আমাৰ জেঠীমা। বাপা হেৰে এই যে কচ্ছা যে আমেৰিকা বম্বে দিল্লীত চবতে যাব না। টেনচনে নাই, ঐ, একদম পৃথিৱীৰ সিপাৰে যাব। বহুত মানুহ আছে আমেৰিকাত মোৰ। আছে নেকি? বহুত মানুহ আছে। তো কাৰ কাৰ আমেৰিকাত আছে হাত চাত ডাঙকচোন। আহাটো চবৰে আমেৰিকাত আছে। আমেৰিকাত আমাৰ আছে। মোৰ হৈছে হ'লে আজি কাম চবে দেখব তো, একদম, দেখাৰ পাছত মোক চবে guarantee। মোক ফোন কৰব তাং দেখাৰ পাছত। খতম। মংগলবাৰত আছে মোৰ এটা বাই আছে। মাটি কিনছে, ঘৰটোতো বানা বানি আছে ঘৰ ঘৰ বানি ঘৰ বানি আছে। জেঠীমাহঁতৰ লগত অলপমান ফূৰ্তি কৰিলোঁ আৰু অলপ হাঁহিলোঁ। তো এতিয়া আপোনালোকক প্ৰথমতে মই দেখুৱাই দিওঁ এয়া বৈঠাবুটা নামঘৰটো। তো এইটো চাওক, আৰু এইটো এটা দৌল গৃহ। ফ্ৰণ্টটো চাগে ইপিনে আছে। তো ফ্ৰণ্টৰ পৰা আপোনালোকক মই সত্ৰখন দেখুৱাই আছোঁ। তো আপোনালোকে মোৰ এই ভিডিঅ'ৰ জৰিয়তে এটা সেৱা জনাব পাৰিব। তো ইয়াত চাওক সুন্দৰকৈ ৱালত কিছুমান এনেকুৱা ফটো আছে, মানে কি চিত্ৰ দেখিছে কালিয়া দমন বা তেনেকুৱা। এয়াই হ'ল পিছফাল মানে এয়া সত্ৰখনৰ। আৰু এইখন এখন গেট। আৰু ইয়াতে আমাৰ আইসকলে চাগে চাকি ধূপ জ্বলাই গৈছে। ভিতৰটো বন্ধ আছে যদিও ইয়াতে খুলিব পৰা ব্যৱস্থা আছে। তো এবাৰ ট্ৰাই কৰি চাওঁ যদি খুলিব পাৰোঁ। পাৰিলেও পাৰিছোঁ। ঠিক আছে, ভিতৰত বাৰু নাযাওঁ।
তো এয়াই চাওক ভিতৰত গৰু আসন আছে। তো আপোনালোক জুম কৰি দেখুৱাই আছোঁ। আপোনালোকে আপোনালোকৰ মোবাইলৰ জৰিয়তে সেৱা এটা জনাব পাৰিব। তো যিহেতু দৰ্জাখন মই খুলিছিলোঁ, তো দৰ্জাখন যেনেদৰে খুলিছিলোঁ ঠিক তেনেদৰে মই মাৰি লওঁ। চাওক দৰ্জাখন মাৰি থলোঁ আৰু ওপৰত চাওক অনন্ত শয়ন শ্ৰী বিষ্ণু আৰু এয়া দশ অৱতাৰ, ইয়াত ধুনীয়াকৈ দশ অৱতাৰ দিয়া আছে। আৰু এয়া আমাৰ য'ত খানা খাই আছে তো গম পাইছে, এয়া ঘৰটো তাত আছে। ইয়াতো কোনোবা এতিয়া আহিলে তেখেতসকলেও মানে বেলেগকৈ খানা বনাই আছে। আৰু আমাৰ গোটেই মানুহবোৰেই তাত আছে, এতিয়া ফুৰিব যাব সকলোৱে। এয়া আমাৰ বৰ্তমান চাহ খোৱাৰ পিছত ভাতৰ আয়োজন চলি আছে পুৰা। এয়া চাউল তাউল আছে, এয়া চব্জিৰ কাৰণে বস্তু। আৰু এয়া আমাৰ দাদা কি বনাই আছে? এয়া চব্জি বনাই আছে। আৰু ভাতৰ কাৰণে চাগে এয়া পানী তুলি দিছে। এয়া আমাৰ চব্জি ৰেডি, 40 জন মানুহৰ খানা। এয়া চাওক বঢ়িয়া। অলপ বাহিৰত ওলাই আহি খাইলোঁ এয়া ম'ম'। অলপ আগতে কৈছিলোঁ যে ম'ম' খাম, দাদাৰ দোকানতো ম'ম' খাই আছোঁ। বহুত টেষ্টি ম'ম' হয়। কাৰণ এতিয়া চাহ যিহেতু খালোঁ, মই চাহ মই চাহ খাওঁ নাই বাৰু, মই বেলেগতে চাহ খাই আহিছিলোঁ, ইয়াতে চাহ নাখালোঁ। তো গতিকে ম'ম' খাই আছোঁ, এয়া টেষ্টি ম'ম'। এয়া মোৰ বন্ধু এয়া নিতুল, আৰু নিতুলহঁতৰ এইখন গাড়ী জয় হনুমান, মানে হনুমান। আৰু গাড়ীখনৰ পিছপিনে কিবা লেখা আছে, তো সেইটোও দেখুৱাম। আৰু গাড়ীৰ পিছপিনে আমাৰ যিখন গাড়ী দেখিছে, গাড়ীখনৰ পিছপিনে আৰু এখন গাড়ী আছে। আৰু সেই গাড়ীখনত এটা আচৰিত বস্তু আপোনালোকে দেখিবলৈ পাব। তো আগতে আমি নিতুলে এটা সুন্দৰ জুবিন দাক ভাল পায়, গতিকে জুবিন দাৰ নামত কিছুমান কথাও লিখিছে আৰু জুবিন দাৰ ফটো আছে নেকি? আৰু চাই লওঁ আগতে বলক। এইখনেই আমি অহা গাড়ীখন। আৰু পিছপিনে ইয়াৰ চাওক এখন গাড়ী আৰু আছে, ইয়াৰ পিছপিনে চাওক। এইখনৰ নাম হ'ল কৃষ্ণ কমল। এয়া হ'ল কৃষ্ণ কমল, এয়া কৃষ্ণ কমল ৰিজাৰ্ভ। আৰু ইয়াৰ ভিতৰত এটা আচৰিত বস্তু আপোনালোকে দেখিবলৈ পাব। তো আচৰিত বস্তুটো দেখুৱাম, ইয়াতে ভিতৰত চলি আছে। তাৰ আগতে এয়া চাওক, মই যে কৈছিলোঁ জুবিন দাৰ নামতে এয়া সুন্দৰকৈ লিখিছে, মায়াবিনী ৰাতিৰ বুকুত। আৰু লগতে এটা লাইন লিখিছে, এয়া চাওক, সাগৰক ক্ষীণ কৰোঁ মই। তো এয়া নিতুলৰ কনচেপ্ট ইমান সুন্দৰকৈ বাছত লিখি লৈছে। আৰু এতিয়া যে কৈছিলোঁ আপোনালোকৰ ভিতৰত কি চলি আছে, ভিতৰত চলি আছে খানা ৰান্ধি আছে। তো ভিতৰত কেনেদৰে খানা ৰান্ধিছে চাওক। আৰু এইপিনে হ'ল ষ্টিয়াৰিং, আৰু ষ্টিয়াৰিঙৰ গুৰিতে বনাই আছে মাংস। কিন্তু আমাৰ এয়া বাছৰ ভিতৰত এনেদৰে মাংস বনোৱা পুৰা। আমি 2-3জন মানে খাম, তাৰমানে আমাৰ পাৰ্টিটো হাউলিৰ পৰা আহিছে। আহোঁতে সিহঁতৰ মানে আইটেম বহুত আছে, মানে 4টামান বাজিব পাৰে ভাত হওঁতে। গতিকে আমাৰ যোগাল আছে যাতে তাৰ পৰা মাংসখিনি আনি আমি আৰু গাড়ীতে বনাই দিলোঁ। আমাৰ হয়তো আৰু 1 ঘণ্টাৰ পিছত হৈয়ে যাব, জিৰাব পাৰি। সিহঁতৰ তাৰমানে মোটামুটি 4টামান বাজিব ভাত আঞ্জা হওঁতে। গতিকে সিহঁতক ৰখি থকাত নাই, আমাৰ যিহেতুকে যোগাল আছে আমি বলাই দিলোঁ। যদি আপোনালোকে ব্ৰহ্মপুত্ৰৰ বুকুত আহি নৌকা বিহাৰ নকৰে, তেনেহ'লে ইয়ালৈ অহাৰ কোনো আপোনালোকে আমেজেই নাপাব, কোনো ভালে নালাগিব। গতিকে যিহেতু আমি ব্ৰহ্মপুত্ৰৰ বুকুত আছোঁ, বাগবৰত আহিছোঁ, তেতিয়া এটা আমাৰ ভাবিলোঁ যে আমি এটা নৌকা বিহাৰ কৰোঁ, মানে এটা ব'ট ৰাইড কৰোঁ। আৰু আমাৰ দাদা আছে, দাদা হওক অলপ। আমাৰ মনজিত দা ইয়াৰে স্থানীয় বাসিন্দা হয়, আৰু তেখেতে বহুতখিনি ইয়াত মানে কাম কৰি আছে। আৰু আমি ইয়াতে যদি আহোঁ, তো মনজিত দাহঁতে বহুতখিনি আমাক হেল্প কৰি দিয়ে। আৰু কি হেল্প কৰে আপোনাক কৈ দিব একবাৰ। হয়, মোৰ ইয়াত আহিলে আপোনালোকে প্ৰথম কথা হৈছে আপোনাৰ পিকনিকৰ মানে খোৱা ঠাইৰ কাৰণে অভাৱ নাই। লগতে মোৰ বুটিং ব্যৱস্থা আছে। লগতে পিছফালে দেখাই পাইছে মানে চাংঘৰ আছে, মানে হোমষ্টে ফেচিলিটিখিনিও আছে। তো আপোনালোকক প্ৰথমতে দেখুৱাইছিলে। গতিকে আপোনালোকে আহক, যোগাযোগ কৰক। হিৰকত জড়িত বা মোৰ মোবাইল নাম্বাৰটো হয়তো মই দি দিম। আৰু বাগবৰ এটা ইমান ধুনীয়া এটা পৰিৱেশ, য'ত বাগবৰ পাহাৰ আছে, মহাবাহু ব্ৰহ্মপুত্ৰ। এই মহাবাহু ব্ৰহ্মপুত্ৰ এইটো এটা সৰু মানে খুঁটি, মানে ঘুলি বুলি কয়। এই ঘুলিটোতে আমি টুৰিষ্টবিলাকক মানে ঘূৰা ফুৰা কৰোঁ। আৰু সম্পূৰ্ণ আমাৰ ছেফটি আছে, লাইফ জেকেট এয়া পিন্ধি লৈছিলোঁ, মানে লাইফটো বিৰাট ডাঙৰ। মই বাৰু পিন্ধা নাই, মই দিয়ে ভাল চুইমাৰ এটা, মই সাঁতুৰিব জানো, গতিকে মইতো হেৰি কৰা নাই। বাকী পিছপিনে লিখিছে অকলে পিন্ধিছে। ব্যৱস্থা কৰিছোঁ। বৰ্তমানে খুৰী এজনে পিন্ধা নাই, তেখেতকো পিন্ধাই দি আছে। আমি গোটেইখিনি, যিহেতু আমি পাৰতে আছোঁ, গোটেই সকলোৱে যিখিনি মানুহ আহিছোঁ গোটেইখিনি আমি পিন্ধি ল'ম। আৰু মনজিত দাহঁতৰ লগত যদি যোগাযোগ কৰিব বিচাৰে, মই নাম্বাৰটো মনজিত দাক দি দিম বাৰু, তলত স্ক্ৰীণত দি দিম। আৰু আপোনালোকে আহিব, ইয়াতে সুন্দৰ পৰিৱেশ। আপোনালোকে এটা বস্তু দেখুৱাইছোঁ, ইয়াৰ চাওক ছানছেট হ'ব হৈ আছে, ইয়াৰ সুন্দৰ পৰিৱেশ। আৰু বৰ্তমান আবেলি হ'ব হ'ল, ইয়াৰ চাওক সূৰ্যটো পূৰা ৰঙচুৱা হৈ আছে।
তো এতিয়া আমি ব্ৰহ্মপুত্ৰৰ বুকুত আমি ব'ট ৰাইডিং কৰি আছো, ইমান সুন্দৰ এটা পৰিৱেশ, ইমান ভাল লাগিছে, বাগবৰক সকলোকে একদম- ৱেলকাম কৰিছে, সকলোকে আহক। একদম বহুত ভাল ধুনীয়া লাগিছে, জেগা। বহুত ভাল লাগিছে, বহুত। তো আজি আমি ইয়ালৈ অহাৰ একদম কিবা এটা আমেজ বা যিটো স্মৃতি আজি এই ভিডিঅ'ৰ জৰিয়তেও মই ছেভ কৰি ল'লোঁ, আৰু যিটো মনত যিখিনি আছে আৰু ভাল লাগিলে, যিমান মনটো বেয়া লাগি থাকিলেও আজি ইয়াতে আহি ভাল লাগিছে বাৰু। তো ভাল লাগিলে, আৰু বঞ্জিতাই বহুতখিনি হেল্প কৰিছে। আমি বঞ্জিতাক আগতীয়াকৈ ফোনত যোগাযোগ কৰিছিলোঁ, ইমানখিনি আমাৰ কাৰণে যিখিনি আমাক লাগে আৰু গোটেইখিনি আমাক এৰেঞ্জমেণ্ট কৰি দিছিলে, আৰু আমাৰ গোটেই মানুহ মহাপুৰুষ মাধৱদেৱৰ বৈঠাকুটা সত্ৰৰ কথা দেখুৱাই দিলোঁ, বা ভিডিঅ'ত আপোনালোকে দেখিছে। যিহেতু মাধৱদেৱৰ সত্ৰ আপোনালোকে নাজানে যে ক'ত মাধৱদেৱ, শংকৰদেৱ, আমাৰ গুৰু দুজনাই ক'ত ক'ত সত্ৰ স্থাপন কৰিছিলে, তাৰে মাজত এখন হ'ল আমাৰ এই বৈঠাকুটা সত্ৰ। বহুতে নাজানে, গতিকে আজি কৈ দিলোঁ যে বৰপেটাৰ আমাৰ টাউনৰ পৰা বেছি নহয় 45 মিনিটৰ ৰাস্তা, 30 কিলোমিটাৰমান হ'ব। যদি আপোনালোকে আহিব বিচাৰিলে আহক, এটা সুকীয়া পৰিৱেশ পাব ইয়াত, সঁচাকৈ ক'লে একদম সুকীয়া পৰিৱেশ। আৰু চাওক, ইয়াত নদীৰ মাজত আছোঁ, চাৰিপিনে পাহাৰ, আৰু বৰপেটাৰ পাহাৰ বুলি ক'ব গ'লে আমাৰ এখনেই পাহাৰ আছে, মানে ইটো পাৰে আছে শীতলা, আৰু এখন আছে চতলা ন, শীতলা চতলা দুখনেই আছে, এখন গোৱালপাৰাৰ দিশে আছে, আৰু এইখন আমাৰ বৰপেটাৰ একদম মানে ডিষ্ট্ৰিক্টতে আৰু। বৰপেটা জিলাত 3খন পাহাৰ, ফুলৰা, চতলা আৰু বাগবৰ পাহাৰ। ফুলৰা এখন একদম ব্ৰহ্মপুত্ৰৰ মাজত আছে, এইটো মিনি উমানন্দ বুলি, আপোনাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ, আৰু চতলাখন আছে বঙাইগাঁও বৰ্ডাৰত, কিন্তু আমাৰ বৰপেটা জিলাত। কিন্তু বাগবৰখন একদম বৰপেটাৰ বৰপেটাৰ পৰা নিচেই ওচৰত। একদম সদৰতে। ইয়াতে আহি আপোনালোকে পাহাৰত ট্ৰেকিং কৰিব পাৰিব, তাৰপিছত আপোনালোকে বটিং কৰিব পাৰিব, তাৰপিছত খোৱা লোৱা ব্যৱস্থা আছে, আৰু নাইট ষ্টেও আছে। আৰু যিটো আমি 2016 চনতে বা 17 চনতে কৰি গৈছোঁ, বন্ধুৱে জানে, আপোনালোক অলপ আগতে একদম ষ্টাৰ্টিঙতে কৈছিলোঁ, পুৰা টিম লৈ আহিছিলোঁ, AMA আছাম মাউণ্টেইন এছ'চিয়েশ্যন, গোটেইখিনি মানুহ আমি আহিছিলোঁ, আহি সুন্দৰকৈ 3 দিন থাকিছোঁ, আমি কেম্পিং কৰিছোঁ, পাহাৰ বগাইছোঁ, ৰছী বগাইছোঁ, গোটেইখিনি কৰিছোঁ। তো বহুত ভাল লাগে। আপোনালোকে যেতিয়া সুকীয়া এটা স্থান বিচাৰি আছে পিকনিকৰ কাৰণে বা ফুৰিব আহিবৰ কাৰণে, ইয়ালৈ আহিব পাৰে। তো সেয়াই, এতিয়া আমাৰ কি ক'ম আৰু, ভিডিঅ'টো চাই থাকক। বালিচাপৰিত নামিম, বালিচাপৰিত নামিম এতিয়া, আৰু এয়া দেখি আছোঁ, এয়া হ'ল বালি চাপৰি। ইয়াত এতিয়া আমি যাম, অলপ ফুৰি খোজ কাঢ়িম, আৰু নেক্সট আৰু ইয়াতে আহিম। তাৰপিছত আমি গাড়ী আমাৰ তাত ৰেডি হৈ আছে। বহুতখিনি মানুহে নাহিলে বাৰু ভয় কৰে, পানীত মানে মাজত আহিব, গতিকে আমি আহিলোঁ, লাইফ জেকেট আছে, একদম লাইফটো চিকিউৰ। এতিয়া বালিচাপৰিত নামিব ওলাইছোঁ। আমাৰ চাওক, এয়া আমাৰ বোটখন, আৰু সুন্দৰ পৰিৱেশ। সূৰ্যটো আপোনালোকক দেখুৱাই আছোঁ, অলপ ব্ৰাইটনেছ কমাই দিছোঁ, চাওক কিমান সুন্দৰ পৰিৱেশ। আৰু এতিয়া আমি যিহেতু বালিচাপৰিত আহিছোঁ, তো প্ৰথমতে আপোনালোকক বালিচাপৰি মানে আমি য'ত কোৱা হয় আমাৰ বালিচাপৰি, এয়া চাওক, সেউজীয়া ঘাঁহ গজিছে, আৰু ইয়াত অহাৰ একো ব্যৱস্থা নাই, খালি নাওৰে আহিব লাগিব। এয়া চাওক, আৰু সুন্দৰ ছানছেটৰ সময়, আৰু মানুহবোৰ নামি আছে। বাই বাই, বাই বাই, জয় জগন্নাথ। বাই